আজি মই আপোনালোকক দেখুৱাই আছোঁ চালকবিহীন মেট্ৰ' য'ত আণ্ডাৰগ্ৰাউণ্ড হৈ গৈ আছে দিল্লী মেট্ৰ' আৰু এইখন মেট্ৰ'তে মই গৈ আছোঁ হলক বেছি নেদেখাওঁতে ক'ব যে ক'ৰ কটা নিধক এজনী আহি ভিডিঅ' কৰি আছে আৰু এতিয়া মই ডাইৰেক্ট আহি পালোঁ সৰোজনী নগৰ সস্তীয়া বজাৰ একেবাৰে সস্তীয়া নহয় যি জুইচা দাম বাপৰে আৰু মই আহিয়ে শ্ব'ৰুম এটাত সোমাইছোঁ কাৰণ মোৰ 2 পিচ ল'ব লগা আছিলে আৰু সেই 2 পিচটো মই অল্টাৰ কৰিব দি পাৰোঁ মানে ভিডিঅ' কৰিছোঁ আৰু দাদাকেইজনী ভাবিছে আৰু কাপোৰ ল'ব পাইছেহে নে একদম ভিডিঅ'ত এক্সপাৰ্ট হৈ গৈছে বাৰু যোনে যি ভাবিছে এইটো মোৰ কাম হয় হেল্ল' এভৰিৱান মোৰ আন এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ কাৰণ মোৰ ইণ্ট্ৰ'টো দিয়া নাছিলোঁ আজি মাজত দিছোঁ কেনেকুৱা লাগিছে জনাব আৰু আপোনালোকক মই এটা ড্ৰেছ দেখুৱাই আছোঁ চাব দেই এইটো পিংক কালাৰ হওক ব্লু হওক ব্লেক এনেতো ভালেই লাগিছে এই সোপা পিন্ধি ক'ৰবাত ডিস্কো ডান্স দিলেহে হৈছে আৰু শ্ব'ৰুমৰ পৰা ওলাই আহি 80 টকা 50 টকাত ক'ত মই নিক্কাৰ হাফ পেণ্ট এইবোৰ পাওঁ বিচাৰি আছোঁ কোনে দিব মোক খেদিব কিন্তু নাই 200-300 টকা লৈছে বাৰু ভালে আছিলে আৰু এই দাদাকেইজনে চেণ্ডেল যে বাপৰে ব্ৰেণ্ডেড চেণ্ডেলতকৈও দাম বেছি কৰি থৈ দিছে আৰু এই সোপাৰ দাম দেখি মোৰ কণ্ঠ শুকাই একদম মই জুচ খাব গ'লোঁ জুচ এগিলাচ খাই মই পূৰা এনাৰ্জি বান্ধি লৈ আকৌ ওলাইছোঁ এবাৰ চেল লাগি আছে 50 ৰুপিজৰ চাৰ্ট ভাল লগা নাই দে আৰু এয়া মানুহজনক লগ পাই এটা ৰেপ খালোঁ কি যে ৰেপ দিলে বাপৰে মুখত নোসোমায় আৰু ঘৰ পালোঁ আজিলৈ মানে